আজি আমি প্ৰথমে বহুভুজ, সুষম বহুভুজ আৰু বহুভুজৰ অন্তঃকোণৰ বিষয়ে আলোচনা কৰাৰ উপৰিও বহুভুজৰ ওপৰত কিছুমান MCQৰ সমাধান কৰিম। তাৰ পিছত আমি বিভিন্ন প্ৰকাৰৰ চতুৰ্ভুজৰ ডায়াগ্ৰামৰ সৈতে ডিসকাস কৰিম। তাৰ পিছত চতুৰ্ভুজৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিম আৰু শেষত আমি এক্সামত আহিব পৰা মোস্ট ইম্পৰ্টেন্ট কিছুমান প্ৰশ্নৰ সমাধান কৰিম। গতিকে আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খন চাব। বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম টপিকটো হৈছে বহুভুজ বা পলিগনছ। পলিগনছ আমি কি বুলি জানো যে তিনিটাতকৈ বেছি ৰেখাখণ্ডই আগুৰা সৰল বন্ধ চিত্ৰক বহুভুজ বুলি কোৱা হয়। আমাৰ মিনিমাম ৰেখা কেইটা হ'ব লাগিব? মিনিমাম ৰেখা আমাৰ তিনিটা হ'ব লাগিব। এনেকৈ যদি তিনিটা ৰেখা থাকে আমাৰ তিনিটা ৰেখা থাকে আৰু এনেকৈ যদি আমাৰ তিনিটা ৰেখা আছে, এইটো হ'ব আমাৰ বহিভুজ, কাৰণ ইয়াত বন্ধ হৈ আছে। এই বস্তুটোৱে কৈছে যে তিনিটাতকৈ বেছি ৰেখাখণ্ডই আগুৰা সৰল বন্ধ চিত্ৰক বহিভুজ বুলি কোৱা হয়। এনেকৈ আগুৰা হ'ব লাগিব, এনেকৈ অপেন থাকিলে নহ'ব। বহিভুজ আমি এনেকৈ ত্ৰিভুজ পাব পাৰোঁ, চতুৰ্ভুজ, পঞ্চভুজ, ষড়ভুজ। আমি পিছত এই বস্তুখিনি চাম। আমাৰ প্ৰথম ধৰ্মটো হৈছে বহিভুজৰ, যে এটা বহিভুজৰ বহিকোণ কেইটাৰ সমষ্টি সদায় 360 ডিগ্ৰী হয়। ইয়াতে যদি আমি এটা বহুভুজ চাওঁ, এ বি চি ডি ই, এই বহিভুজটোৰ আমি যদি এই বহিকোণ কেইটা চাওঁ, এৰ লগত আমাৰ বহিকোণ 1, বিৰ লগত বহিকোণ আমাৰ 2 আছে, কাৰণ এ বি বাহুখন যদি আমি বহাই দিওঁ তেতিয়া এইটো হ'ব বহিকোণ। এনেকৈ 1 2 3 4 5। এই গোটেইকেইটা কোণৰ যোগফল আমাৰ কি হ'ব? 360 ডিগ্ৰী হ'ব। আমাৰ যদি বাহু তিনিটাও দিয়া থাকে, তিনিটা বাহুৰ যদি আমাৰ বহিকোণ হয়, সেই বহিকোণকেইটাৰ সমষ্টি আমাৰ কি হ'ব? 360 ডিগ্ৰী হ'ব। 5টা হওক বা 10টা হওক, গোটেইকেইটা বহিকোণৰ সমষ্টি কি হ'ব? সদায় 360 ডিগ্ৰী হ'ব। ইয়াতে যদি আমি এক্সাম্পলটো চাওঁ, এক্সৰ মান আমাৰ ওলাব লাগে। আমাক দিয়া আছে ইয়াত 80 ডিগ্ৰী, ইয়াত 90 ডিগ্ৰী। ইয়াত যেতিয়া 80 ডিগ্ৰী হ'ব, এইটো এংগল আমাৰ কি হৈ যাব? আমাৰ 100 ডিগ্ৰী হৈ যাব, কাৰণ এইটো এটা সৰল কোণ হয়। আকৌ ইয়াত 70 ডিগ্ৰী দিয়া আছে, গতিকে এই এংগলটো আমাৰ হ'ব 110 ডিগ্ৰী। ইয়াত 90 ডিগ্ৰী আছে, এই এংগলটো হৈ যাব আমাৰ 90 ডিগ্ৰী। গতিকে আমি এই তিনিটা যদি কোণ যোগ কৰোঁ, এই তিনিটা কোণৰ যোগফল আমি কি পাম? যে আমাৰ 110 আৰু 90, 200 আৰু 300 হৈ যাব। আমি কি জানো যে বহিকোণ, চাৰিটা বহিকোণৰ যোগফল 360 ডিগ্ৰী। আমাৰ তিনিটাৰ যোগফল 300 হৈ আছে, গতিকে এই এংগলটো কি হৈ যাব? আমাৰ 60 ডিগ্ৰী হৈ যাব। এতিয়া আমি কি চাম? আমাৰ 2 নম্বৰ ধৰ্মটো আছে যে বহুভুজৰ অন্তঃকোণকেইটাৰ সমষ্টি কি হ'ব? আমি জানো বহুভুজৰ বাহিৰৰ কোণকেইটাৰ সমষ্টি 360 ডিগ্ৰী, আমি আগতে পঢ়ি আহিছোঁ। এতিয়া হ'ব n সংখ্যক বাহু থকা এটা বহুভুজৰ অন্তঃকোণকেইটাৰ সমষ্টি n-2 × 180 ডিগ্ৰী। এইটো এটা ফৰ্মুলা হয়। যেনেকৈ ত্ৰিভুজৰ ক্ষেত্ৰত জানো ত্ৰিভুজৰ অন্তঃকোণকেইটাৰ সমষ্টি 180 ডিগ্ৰী। ত্ৰিভুজত আমাৰ তিনিটা বাহু আছে, গতিকে আমি এই ফৰ্মুলাত যদি দিওঁ যে 3 - 2, 3 - 2 1 হ'ব, 1 × 180 কিমান হৈ যাব? আমাৰ 180। চতুৰ্ভুজত চাৰিটা বাহু আছে, আমাৰ ফৰ্মুলাত পুট কৰিলে আমাৰ কি হ'ব? যে 4 - 2 × 180। 4 - 2 মানে আমি জানো 2, 2 × 180 আমাৰ কি হৈ যাব? 360 ডিগ্ৰী। তেনেকৈ পঞ্চভুজৰ ক্ষেত্ৰত আমাৰ কি হৈ যাব? যে 540 হৈ যাব। ঠিক তেনেকৈ আমাৰ ষড়ভুজ, সপ্তভুজ, অষ্টভুজ, দশমভুজৰ কাৰণে আমি ওলাব পাৰিম। পঞ্চভুজৰ কাৰণে আমি পালোঁ 540, ষড়ভুজৰ কাৰণে 720। এনেকৈ যদি আমি দশভুজৰ কাৰণে উলিয়াওঁ, তেতিয়া আমি কি পাম? 1440। ইয়াত আৰু এটা বস্তু আছে যে n সংখ্যক বাহু থকা সুষম বহুভুজৰ এটা কোণৰ মাপ যদি সুষম হয়, ইয়াত এটা ত্ৰিভুজৰ যদি আমাৰ অন্তঃকোণকেইটা, আমাৰ ত্ৰিভুজটো যদি সুষম হয়, সুষম ত্ৰিভুজ হয়, তেতিয়া ইয়াৰ অন্তঃকোণকেইটা কি হ'ব? আমাৰ সমান হ'ব। আমি জানো কি সুষম ত্ৰিভুজৰ অন্তঃকোণৰ মান কিমান হয়? আমাৰ 60 ডিগ্ৰী। এই 60টো কেনেকৈ পালোঁ? যে ইয়াত আমি ফৰ্মুলাখনত যদি পুট কৰোঁ, আগৰ ভেলুটোক আমি তিনিটা বাহু থাকিলে 3ৰে ডিভাইড দিম। 3ৰে ডিভাইড দিলে আমি কি পাই যাম? ইয়াত যদি 3ৰে আমি হৰণ কৰোঁ, তেতিয়া কি পাই যাম? 60 ডিগ্ৰী। এনেকৈ চতুৰ্ভুজৰ ক্ষেত্ৰত যদি আমাৰ সুষম চতুৰ্ভুজ হয়,
সো চাৰিটা বাহু আছে সো আমাৰ কিমান এটা অন্তঃকোণৰ মান আমি পাই যাম 90 ডিগ্ৰী তেনেকৈ পঞ্চভুজৰ ক্ষেত্ৰতো যদি আমি পাঁচটা আছে সো আমাৰ পঞ্চভুজৰ ক্ষেত্ৰত হ'ব 108 ডিগ্ৰী সেনেকৈ বাকিখিনি আমি উলিয়াব পাৰিম সো আমাৰ 2 নম্বৰ কোৱেশ্চনটো আছে এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা কিমান হ'ব যদিহে প্ৰত্যেকটো বহিস্থ কোণৰ যোগ 45 ডিগ্ৰী হয় সো আমি জানো যে বহুভুজৰ বহিস্থ কোণৰ যোগফল আমাৰ হয় 360 ডিগ্ৰী আৰু ইয়াত এটা বহিস্থ কোণৰ যোগ আমাৰ এটা বহিকোণৰ যোগ দিয়া আছে 45 ডিগ্ৰী আমি মুঠ কোণৰ যোগফল জানো 360 ডিগ্ৰী আৰু এটা কোণৰ যোগফল দিয়া আছে 45 ডিগ্ৰী সো আমি যেতিয়া হৰণ কৰোঁ তেতিয়া আমি পাম 8 আৰু ইয়াত সুষম বহুভুজৰ কথা কৈ আছে সো আমাৰ কি হৈ যাব এইটো আনসাৰ হ'ব 8 সো আমাৰ পিছৰ কোৱেশ্চনখন হৈছে এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা 15 হলে প্ৰত্যেকটো বহিস্থ কোণৰ যোগ হ'ব সো আমি অকমান আগতে পাইছো যে সুষম বহুভুজৰ অন্তঃকোণৰ মাপ কি হয় n-2 into 180 divided by n যত n হয় কি আমাৰ এটা বাহু সো আমাৰ বাহুৰ সংখ্যা দি আছে 15 সো 15 পৰা 2 গলে হ'ব ওপৰত 13 into 180 এটো হৈ যাব আমাৰ 15 সো ওপৰৰ সংখ্যাটো যদি আমি মাল্টিপ্লাই কৰো তেতিয়া আমি পাম 2340 তলত 15 এটো যদি আমি হৰণ কৰো তেতিয়া আমি পাও 156 সো এটা অন্তঃকোণৰ ভ্যালু আমাৰ দিয়া আছে 156 সো অন্তঃকোণৰ ভ্যালু এনেকৈ যদি এটা আমাৰ বহিভুজ থাকে আমি ত্ৰিভুজকে যদি ধৰো এটো অন্তঃকোণৰ ভ্যালু যেতিয়া আমি পাই যাম 156 তেতিয়া আমাৰ বহিকোণটো কি হ'ব 180 ডিগ্ৰীৰ পৰা আমাৰ মাইনাস কৰিলে পাই যাম সো এটা বহিকোণ আমাৰ কি হ'ব যে 180 minus 156 equal 24 ডিগ্ৰী 24 ডিগ্ৰী সো এটোই হ'ব আমাৰ শুদ্ধ অপচন 24 ডিগ্ৰী আমাৰ পিছৰ প্ৰশ্নখন আছে এটা সুষম বহুভুজৰ কিমানটা বাহু থাকিব যদিহে ইয়াৰ প্ৰতিটো অন্তস্থ কোণৰ যোগ সো আমাৰ ইয়াৰ প্ৰতিটো অন্তস্থ কোণৰ যোগ দি আছে 165 ডিগ্ৰী সো আমি জানো সুষম বহুভুজৰ অন্তস্থ কোণৰ মান এটো হয় কি 1n-2 into 180 divided by n অন্তস্থ কোণৰ মান আমাৰ দিয়া আছে অন্তঃকোণৰ মান দিয়া আছে সো এইটোক যদি আমি ক্ৰস মাল্টিপ্লাই কৰি n ৰ ভ্যালু উলিয়াও তেতিয়া আমি বাহু পাই যাম সো এখন যদি আমি এনেকৈ সমাধান কৰো তেতিয়া n ৰ ভ্যালু কি পাম 24 আমি প্ৰথমতে ক্ৰস মাল্টিপ্লাই কৰিলো আৰু 180 দি পেলাই এইটোক আমি মাল্টিপ্লাই কৰিলো 360 এফালে আনিলো 165 এফালে নিলো এনেকৈ নি আমাৰ n ৰ ভ্যালু কি পালো 24 সো আমাৰ 24 টা আমাৰ কি হ'ব বাহু হ'ব সো আমাৰ পিছৰ কোৱেশ্চনখন আছে এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিস্থ কোণ কোনটো হ'ব এতিয়া যদি আমি ত্ৰিভুজটো এটা এক্সাম্পল হিচাপে লওঁ এনেকৈ যদি এটা ত্ৰিভুজ হয় এটা সুষম আমাৰ ত্ৰিভুজ হয় তেতিয়া আমি কি জানো ইয়াত আমাৰ এংগল কেইটা অন্তঃকোণ কেইটা আমাৰ কি আছে 60 ডিগ্ৰী সো অন্তঃকোণ কেইটা যদি 60 হয় তেতিয়া এই কোণটো আমাৰ কি হৈ যাব যে 120 সো এইটো আমাৰ কি হৈ যাব 120 সো এইটোৱে হৈছে যে এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিস্থ কোণ কোনটো হ'ব আমাৰ 120 আকৌ যদি আমি এটা চতুৰ্ভুজ লওঁ এনেকুৱা সুষম চতুৰ্ভুজ যদি লওঁ তেতিয়া ইয়াৰ মান হ'ব 90 ডিগ্ৰী সো এইখন যদি বঢ়াও তেতিয়া আমাৰ কি হ'ব 90 ডিগ্ৰী সো আমাৰ যিমানে বাহুৰ সংখ্যা বাঢ়ি গৈ থাকিব আমাৰ বহিকোণৰ এটা বহিকোণৰ আমাৰ ভ্যালুটো কমি গৈ থাকিব সো ইয়াত সেই কাৰণে শুদ্ধ অপচনখন হ'ব আমাৰ 120 ডিগ্ৰী আমি শিকিম চতুৰ্ভুজ বা কোৱাড্ৰিলেটাৰেলছ সো চতুৰ্ভুজ কোনটো হয় যে চাৰিটা বাহুৰে গঠন কৰা যিকোনো বন্ধ চিত্ৰ এটাকে চতুৰ্ভুজ বোলে চাৰিটা বাহু হ'ব লাগিব আৰু বন্ধ হ'ব লাগিব খোলা হলে নহব তাক আমি চতুৰ্ভুজ বুলি কওঁ যে চতুৰ্ভুজৰ আমাৰ ছটা প্ৰকাৰ আছে এটা হৈছে ট্ৰেপেজিয়াম পিছত হৈছে চিলা বা কাইট পিছত হৈছে সামান্তৰিক পেৰেলেলোগ্ৰাম ৰম্বাস আয়ত বা ৰেক্টেঙ্গুল আৰু হৈছে বৰ্গ বা সো আমি প্ৰথমতে চাম ট্ৰেপেজিয়াম ট্ৰেপেজিয়াম হৈছে যি চতুৰ্ভুজৰ দুডাল বাহু সমান্তৰাল সো অৰ্থাৎ এই বাহুটো ইয়াত এডি বাহু বিসি বাহুৰ লগত আমাৰ কি হৈ আছে সমান্তৰাল হৈ আছে এই এবি আৰু ডিসি সমান্তৰাল নহয় যদি এইটো কন্ডিশন হয় তেতিয়া তাক আমি ট্ৰেপেজিয়াম বুলি জানো কিন্তু যদি আমাক এনেকুৱা দিয়া থাকে যে দুয়োজোৰ বাহুৱে সমান্তৰাল তেতিয়া আমাৰ ট্ৰেপেজিয়াম হ'ব যদি এটা সামান্তৰিক আমি পিছত ডিসকাস কৰিম তাৰ মানে কি আমাৰ
এটা দুডাল বাহু এযোৰ বাহু যদি সমান্তৰাল হয় তেতিয়াই আমি তাক ট্ৰেপেজিয়াম বুলি জানো যদিও ইয়াত দুয়োযোৰ বাহুৱে আমাৰ সমান্তৰাল হৈ আছে এইটো এটা সামান্তৰিক ইয়াতো ঠিক তেনেকৈ চাৰিটা বাহুৱে সমান্তৰাল অৰ্থাৎ দুয়োযোৰ বাহুৱে ইয়াত সমান্তৰাল হৈ আছে ই এটা ৰম্বাস হয় ইয়াত ঠিক তেনেকৈ এইটো এটা আয়ত হয় ইয়াত দুয়োযোৰ বাহুৱে সমান্তৰাল হৈ আছে ঠিক তেনেকৈ এইটো এটা বৰ্গ হয় ইয়াতো দুয়োযোৰ বাহুৱে আমাৰ কি সমান্তৰাল যদিও ই এটা বৰ্গ হয় কনসেপ্ট আছে আমাৰ চতুৰ্ভুজৰ ক্ষেত্ৰত যে শীৰ্ষকোণ সো এইটো যদি এটা এ বি সি ডি এটা চতুৰ্ভুজ হয় সো এ বি সি ডি আমাৰ কি হ'ব শীৰ্ষকোণ তাৰ পিছত আমাৰ বিপৰীত বাহু এই এ ডি আৰু বি সি বাহুটো কি হ'ব আমাৰ বিপৰীত বাহু এ বি আৰু সি ডি এই বাহুটো কি হ'ব বিপৰীত বাহু তাৰ পিছত যদি আমি বিপৰীত কোণ চাওঁ তেতিয়া এংগল এ আৰু এংগল সি আমাৰ কি হৈ যাব বিপৰীত কোণ একেদৰে এংগল বি আৰু এংগল ডি হৈ যাব কি আমাৰ বিপৰীত কোণ আৰু কৰ্ণ এইটো বিৰ পৰা ডি লৈ যদি আমি এটা ৰেখা টানো সেইটোক আমি কৰ্ণ বুলি কওঁ আকৌ যদি আমি এৰ পৰা সি লৈ যদি এটা ৰেখা টানো সেইটো আমাৰ কি আমাৰ কৰ্ণ বুলি জানো আৰু তাৰ পিছত আছে আমাৰ সন্নিহিত বাহু হৈছে কাষতে লাগি থকা এইটো এ বি আৰু বি সি আমাৰ কি হয় সন্নিহিত বাহু তেনেকৈ আমাৰ সন্নিহিত কোণ এংগল এ আৰু এংগল বি আমাৰ কি হ'ব সন্নিহিত কোণ একেদৰে এংগল বি আৰু এংগল সি হ'ব সন্নিহিত কোণ বা সিৰ লগত যদি ডি চাওঁ তেতিয়া এই দুটা কি হ'ব আমাৰ সন্নিহিত কোণ হ'ব সো আমি কি পালোঁ যে ট্ৰেপেজিয়ামৰ বাহু দুডাল বাহু সমান্তৰাল থাকে সো ইয়াত যদিও আমাৰ চাৰিটা বাহু সমান্তৰাল আছে ইয়াৰ লগত এইটো কিন্তু এইটো এটা কি হয় ট্ৰেপেজিয়াম হয় এটা সামান্তৰিক এটা ট্ৰেপেজিয়াম ৰম্বাসো এটা ট্ৰেপেজিয়াম আয়তো এটা ট্ৰেপেজিয়াম আকৌ বৰ্গ এটা কি হয় আমাৰ ট্ৰেপেজিয়াম পিছত যদি আমি সামান্তৰিকটো চাওঁ সামান্তৰিকৰ কি হয় যে যি চতুৰ্ভুজৰ দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল এইটোৰ লগত আমাৰ এইটো সমান্তৰাল আকৌ এইটোৰ লগত আমাৰ কি আছে এইটো সমান্তৰাল বিপৰীত বাহু দুডাল আমাৰ সমান্তৰাল হয় ইয়াত সমানৰ কথা কোৱা নাই সো এইটো হ'ব আমাৰ সামান্তৰিক ৰম্বাসো এটা হ'ব আমাৰ সামান্তৰিক আয়তো এটা কি হ'ব আমাৰ সামান্তৰিক হ'ব আকৌ ঠিক তেনেদৰে আমাৰ বৰ্গ এটাও কি হ'ব এটা সামান্তৰিক হ'ব কাৰণ এই গোটেই কেইটাত আমাৰ বিপৰীত বাহুটো কি আমাৰ সমান্তৰাল হৈ আছে সো আমাৰ পিছত আছে ৰম্বাসটো কি হয় যে যি চতুৰ্ভুজৰ দুযোৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল সো দুয়োযোৰ বাহুৱে আমাৰ কি হৈ আছে পৰস্পৰ সমান্তৰাল আৰু আটাইকেইটা বাহু কি হয় সমান এই গোটেইকেইটা বাহু কি হৈ আছে আমাৰ সমান সো এইটো আমাৰ বৰ্গ সো বৰ্গটো আমাৰ কি হয় বিপৰীত বাহুবোৰ পৰস্পৰ সমান্তৰাল আৰু গোটেইকেইটা বাহু কি হয় সমান হয় পিছত আছে আমাৰ আয়ত বা ৰেক্টেংগুলত কি হয় যে যি চতুৰ্ভুজৰ দুযোৰ বিপৰীত বাহু পৰস্পৰ সমান্তৰাল আৰু আটাইকেইটা কোণ কি হয় আমাৰ 90 ডিগ্ৰী হয় সো এইটো আমাৰ আয়ত হ'ব আৰু এটা বৰ্গও কি হৈ যাব আমাৰ আয়ত কাৰণ বিপৰীত বাহুবোৰ আমাৰ কি আছে পেৰেলেল আছে এইটো বাহু এইটোৰ লগত পেৰেলেল এইটো আমাৰ এইটোৰ লগত পেৰেলেল আছে আকৌ প্ৰত্যেকটো কি হৈ আছে আমাৰ 90 ডিগ্ৰী সো আমাৰ বৰ্গ এটাও আমাৰ কি হয় আয়ত হয় আৰু এনেকা হ'লেও আমাৰ কি হয় আয়ত হয় সো পিছত আছে আমাৰ বৰ্গ সো বৰ্গটো কি হয় যে দুযোৰ বিপৰীত বাহু সমান্তৰাল ইয়াত দুযোৰ বিপৰীত বাহু সমান্তৰাল আৰু আটাইবোৰ বাহুৰ যোগ সমান হয় আৰু আটাইকেইটা কোণো কি হৈ যায় আমাৰ সমান হৈ যায় ইয়াত আটাইকেইটা কোণ আমাৰ সমান আটাইকেইটা কোণ কি হয় আমাৰ 90 ডিগ্ৰী হয় আটাইকেইটা বাহু কি হয় আমাৰ সমান হয় আৰু বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল আৰু এটা চতুৰ্ভুজ আছে সেইটো হৈছে চিলাকাইট আমি সৰু থাকোঁতে সবে এইটো কৰাইছোঁ সো এইটো এটা চতুৰ্ভুজ হয় যে যি চতুৰ্ভুজৰ দুযোৰ পৰস্পৰ সমান সন্নিহিত বাহু আছে এই বাহুটোৰ লগত এই বাহুটো সমান আৰু এইটো বাহুৰ লগত আমাৰ এইটো বাহু আমাৰ সমান হৈ আছে তো এনেকুৱা হ'লে আমাৰ কি হয় এইটো চিলা হয় ইয়াত কোনো পেৰেলেল নাই বা এংগুলৰ কোনো কথা নাই এতিয়া আমি প্ৰথমতে সামান্তৰিকৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিম সো এটা সামান্তৰিকৰ বিপৰীত বাহু দুডাল সমান সো আমি আগতে পাইছোঁ এইটো এটা সামান্তৰিক হয় সো ইয়াৰ বিপৰীত বাহু দুডাল কি হয় সমান হৈ যায় এইটোৰ লগত এইটো সমান আৰু এইটোৰ লগত আমাৰ এইটো কি হৈ যায় সমান হৈ যায় সো তাৰ পিছৰ প্ৰপাৰ্টিটো আছে যে এটা সামান্তৰিকৰ বিপৰীত কোণ দুটাও সমান তাৰ মানে কি আমাৰ এইটো কোণ আৰু এইটো কোণ আমাৰ সমান হৈ যাব আকৌ এই কোণটো আৰু এই কোণটো কি হৈ যাব আমাৰ সমান হৈ যাব সো এইটো যদি আমি ৰম্বাস বুলি জানো আকৌ ৰম্বাসটো আমাৰ কি হয় সামান্তৰিক হয় সো আমাৰ বিপৰীত কোণকেইটা কি হৈ যাব আমাৰ সমান হৈ যাব সো তাৰ পিছৰ প্ৰপাৰ্টিখন যদি আমি চাওঁ
যে সামান্তৰিকল এডাল কৰ্ণই ইয়াক দুটা সৰ্বসম ত্ৰিভুজত বিভক্ত কৰে সো এইফালে যদি আমি এটা কৰ্ণ আঁকো সে এই কৰ্ণটোৱে কি কৰিব এই সামান্তৰিকটোক এটা দুটা সৰ্বসম ত্ৰিভুজত বিভক্ত কৰিব সো এইটো যদি আমাৰ এ বি সি ডি এটা সামান্তৰিক হয় তেতিয়া ত্ৰিভুজ এ বি ডি আবার সৰ্বসম হ'ব ত্ৰিভুজ চি বি ডিৰ লগত অৰ্থাৎ এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ কি হৈ যাব আমাৰ সমান হৈ যাব সৰ্বসম হৈ যাব সবৰ পিছৰ প্ৰপাৰ্টিটো আছে যে সামান্তৰিকৰ কৰ্ণ দুডালৰ এডালে আনডালক সমান দ্বিখণ্ডিত কৰে সো ইয়াত যদি আমাৰ এনেকৈ কাটি দিয়া হয় আৰু এটা কৰ্ণ আহে তাৰ পিছত সমানে দ্বিখণ্ডিত কৰিব অৰ্থাৎ ইয়াৰ পৰা এইটো যদি ও হয় এ ও যিমান হ'ব আমাৰ ও সি ইমানেই হ'ব আকৌ ঠিক তেনেকৈ বি ও যিমান হ'ব আমাৰ ডি ও ইমানেই হ'ব সো এইটো আমাৰ হৈছে ফৰ্থ প্ৰপাৰ্টি আৰু এটা আছে আমাৰ ফিফথ প্ৰপাৰ্টি সেইটো হৈছে এটা সামান্তৰিকৰ যিকোনো দুটা সন্নিহিত কোণ সম্পূৰক সো এইটো কোণ যদি আমাৰ 90 ডিগ্ৰী হয় তেতিয়া এই কোণটো কি হৈ যাব আমাৰ 90 ডিগ্ৰী সো সম্পূৰক মানে আমি কি জানো যে 180 ডিগ্ৰী সো এই দুটা কোণ হৈ যাব আমাৰ 180 ডিগ্ৰী আকৌ এইটোৰ লগত এইটো হৈ যাব কি 180 ডিগ্ৰী সো তেনেকৈ যদি আমাৰ ইয়াত 120 থাকে সো এইটো হৈ যাব কি আমাৰ 60 ডিগ্ৰী সো এইটো হৈ যাব আমাৰ 60 আৰু এইটো হৈ যাব 120 ডিগ্ৰী সো এনেকৈ হ'লে আমাৰ 2 নম্বৰ প্ৰপাৰ্টিও আমাৰ ফিল আপ হৈ যাব যে এটা সামান্তৰিকৰ বিপৰীত কোণ দুটা সমান সো ইয়াত আপোনালোকে পাইছে আমি পিছত এইটো টপিক চাম যে আয়তৰ ধৰ্ম সো আয়তৰ কৰ্ণ দুডাল সদায় সমান আমি এইটো এটা আয়ত পাইছিলোঁ আগতে আয়তটো কি আকৌ সামান্তৰিক হয় গতিকে সামান্তৰিকৰ আমি যিমান ধৰ্ম ইতিমধ্যে পাইছোঁ গোটেইকেইটা আমাৰ আয়তৰ কাৰণে প্ৰযোজ্য হ'ব ইয়াৰ উপৰি আমি এটা পাম সেইটো হৈছে যে আয়তৰ আমাৰ যোনটো কৰ্ণ হ'ব এই কৰ্ণ দুডাল সদায় কি হৈ যায় আমাৰ সমান হৈ যায় এইটো হৈছে আয়তৰ কাৰণে স্পেচিয়েল এটা কাৰণ ইয়াৰ কৰ্ণ দুডাল আমাৰ কি হৈ যাব সমান হৈ যাব ইয়াৰ পৰা ইয়াৰ দিক যদি 5 সেন্টিমিটাৰ হয় ইয়াৰ পৰা ইয়াৰ দিকো কি হৈ যাব আমাৰ 5 সেন্টিমিটাৰ হ'ব পিছত আমি যদি ৰম্বাসৰ এটা প্ৰপাৰ্টি চাওঁ এইটো হৈছে যে ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব এইটো এটা ৰম্বাস হয় এই ৰম্বাসৰ যোনটো আমাৰ কৰ্ণ হ'ব এই কৰ্ণ দুডাল কি হৈ যাব পৰস্পৰ লম্ব হৈ যাব এইটোৰ লগত এইটো আমাৰ কি হৈ যাব লম্ব হৈ যাব অৰ্থাৎ এই কেইটা কোণ কি হৈ যাব আমাৰ 90 ডিগ্ৰী হৈ যাব পৰস্পৰ লম্ব হয় আৰু এটা প্ৰপাৰ্টি আছে যে ৰম্বাসৰ কোণ কেইটা কৰ্ণৰ দ্বাৰা দ্বিখণ্ডিত হয় অৰ্থাৎ এইটো কোণ যদি আমাৰ 60 ডিগ্ৰী আছিল আগতে এইটো যদি আমাৰ আগতে আমি সে ধৰিলো 80 ডিগ্ৰী আছিল সো এইটো আমাৰ কি হৈ যাব 40 ডিগ্ৰী আৰু এইটো হৈ যাব কি আমাৰ 40 ডিগ্ৰী সো এনেকৈ আমাৰ কি হৈ যাব যে কৰ্ণৰ দ্বাৰা দ্বিখণ্ডিত হয় এই কৰ্ণৰ দ্বাৰা এই কোণটো দ্বিখণ্ডিত হৈ যাব সো এইটোৰ ক্ষেত্ৰতো যদি আমি এনেকৈ চাওঁ এইটো 50 আৰু এইটো যদি 50 হৈ যায় সো আগতে যদি আমাৰ 100 আছিল এই এংগলটো সো কৰ্ণৰ দ্বাৰা দ্বিখণ্ডিত হৈ আমাৰ কি হৈ যাব 50-50 হৈ যাব পিছত যদি আমি বৰ্গৰ ধৰ্মৰ ক্ষেত্ৰত যদি চাওঁ এনেকৈ যদি এটা বৰ্গ হয় সো বৰ্গৰ কৰ্ণ দুডাল সদায় কি হৈ যায় আমাৰ সমান হৈ যায় সো এনেকৈ এইটো যদি এটা কৰ্ণ হয় আকৌ এইফালে যদি আমাৰ আৰু এটা কৰ্ণ হয় এই কৰ্ণ দুডাল কি হৈ যাব আমাৰ সমান হৈ যাব এইটো হৈছে 1 নম্বৰ ধৰ্ম 2 নম্বৰ হৈছে বৰ্গৰ কৰ্ণ দুডাল অইনডালৰ ওপৰত লম্ব আমি যেনেকৈ ৰম্বাসৰ ক্ষেত্ৰত পাইছিলোঁ ইয়াতো কি হৈ যাব আমাৰ লম্ব হৈ যাব অৰ্থাৎ এইকেইটা কোণৰ মান কি হৈ যাব সব আমাৰ 90 ডিগ্ৰী হৈ যাব এটা এটা কোণৰ মান আমাৰ 90 ডিগ্ৰী হৈ যাব তাৰপিছত আছে যে এডালে আনডালক সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ এইটো বাহু আৰু এইটো বাহু আমাৰ কি সমান হৈ যাব আৰু এইটো কি হৈ যাব আমাৰ সমান হৈ যাব আৰু বৰ্গৰ কোনকেইটা কৰ্ণৰ দ্বাৰা দ্বিখণ্ডিত হয় আমি যেনেকৈ ৰম্বাসত পাইছিলোঁ ইয়াতে আমাৰ 90 ডিগ্ৰী আছিলে সো এইটো হৈ যাব 45 এইটো কি হৈ যাব আমাৰ 45 গোটেইকেইটা এংগুলে হৈ যাব কি আমাৰ 45 ইয়াৰ উপৰিও বৰ্গটো এটা সামান্তৰিক হয় গতিকে সামান্তৰিকৰ যিমানকেইটা প্ৰপাৰ্টি আছে বৰ্গৰ কাৰণে আমাৰ প্ৰযোজ্য হ'ব আয়তৰ কাৰণেও প্ৰযোজ্য হ'ব বা ৰম্বাসৰ কাৰণেও প্ৰযোজ্য হ'ব এইকেইটা আমাৰ স্পেচিয়েল প্ৰপাৰ্টি আছে সেইকাৰণে মই এইকেইটা ডিছকাছ কৰিলোঁ সো আমাৰ কিছুমান স্পেচিয়েল প্ৰপাৰ্টি আছে চতুৰ্ভুজৰ বাহুবোৰৰ মধ্যবিন্দুক লৈ পেলাই সো এটা চতুৰ্ভুজৰ বাহুবোৰৰ মধ্যবোৰ লগ লগালে এটা সামান্তৰিক হয় এইটো যদি এটা চতুৰ্ভুজ হয় ইয়াৰে এই বাহুটোৰ এইটো AB বাহুৰ মধ্যবিন্দু যদি এইটো হয় আকৌ CD যদি হয় এই দুটা বাহুৰ মধ্যবিন্দু
এইটোৰ মধ্যবিন্দু এইটো এই গোটেইকেইটা মধ্যবিন্দু যদি আমি লগাই দিওঁ তেতিয়া এইটো এটা কি হৈ যাব আমাৰ সামান্তৰিক হৈ যাব সো এইখিনি আপোনালোকে মনত ৰাখিব স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে তাৰপিছত আছে আমাৰ এটা ৰম্বাছৰ বাহুবোৰৰ মধ্যবিন্দুবোৰ লগ লগালে এটা আয়ত হয় তেনেকৈ যদি ৰম্বাছ তাৰ মাজত যদি মধ্যবিন্দু লগাও আমাৰ কি হ'ব আয়ত হ'ব এটা আয়তৰ বাহুবোৰৰ মধ্যবিন্দুবোৰ লগ লগালে এটা ৰম্বাছ হয় আয়তৰ মধ্যবিন্দু লগালে আমাৰ ৰম্বাছ হয় পিছত এটা বৰ্গৰ বাহুবোৰৰ মধ্যবিন্দুবোৰ লগালে এটা বৰ্গ হয় সো এইখিনি আপোনালোকে 2-3 বাৰ প্ৰেক্টিছ কৰিব তাৰ পিছত মনত থাকি যাব সো আমাৰ এটা ত্ৰিভুজৰ মধ্যবিন্দুৰ এটা উপপাদ্য আছে সেইটো হৈছে যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড এ বি বাহুৰ মধ্যবিন্দু যদি ডি হয় আকৌ এ চিৰ মধ্যবিন্দু যদি ই হয় এইটো যোনটো আমি ৰেখাখণ্ড সেই ৰেখাখণ্ড হ'ব তৃতীয় বাহুৰ সমান্তৰাল এই বি চি বাহু আছে যে এইটোৰ সমান্তৰাল হ'ব কাৰণ ডি ই প্যাৰেলেল বি চি হ'ব বা উল্টাকে আমি এনেকাও ক'ব পাৰোঁ যে ডি ই প্যাৰেলেল আমাৰ বি চি হ'ব সেইকাৰণে ডি হৈ যাব কি এ বিৰ মধ্যবিন্দু আকৌ ই হৈ যাব কি আমাৰ এ চিৰ মধ্যবিন্দু এতিয়া আমি এক্সামত আহিব পৰা কিছুমান সম্ভাৱ্যপূৰ্ণ কুৱেশ্যনৰ ডিছকাশ্যন কৰিম সো প্ৰথম কুৱেশ্যনটো আছে এটা চতুৰ্ভুজৰ কোণ কেইটাৰ অনুপাত 3:5:9:13 চতুৰ্ভুজৰ আটাইকেইটা কোণ নিৰ্ণয় কৰা সো আমি জানো চতুৰ্ভুজৰ গোটেইকেইটা কোণৰ সমষ্টি আমাৰ কি হয় 360 ডিগ্ৰী এটো আমি জানো 360 ডিগ্ৰী সো ইয়াত অনুপাত হিচাপে আছে সো আমি এটা অনুপাতক আমি এনেকে x হিচাপে ল'ব পাৰো যে প্ৰথম তাৰ পিছত আমাৰ কি হ'ব পাৰে যে 5x 9x আকৌ 13x সো এই গোটেইকেইটা যদি আমি যোগ কৰি দিওঁ তে ইয়াৰ যোগফল আমাৰ কি হৈ যাব 360 ডিগ্ৰী হৈ যাব সো এইকেইটা যদি যোগ কৰো তেতিয়া আমি কি পাম যে 30x is equal to আমাৰ কি হ'ব 360 ডিগ্ৰী সো therefore আমাৰ x কি হৈ যাব যে আমাৰ 12 হৈ যাব যদি x 12 পাই যাও তেতিয়া আমাৰ প্ৰথম গুণটো কি হৈ যাব 3 * 12 সো আমাৰ হ'ব 36 তেনেকৈ পিছৰ গুণটো আমাৰ 5 * 12 সো আমি কিমান পাম যে 60 তাৰ পিছৰ গুণটো আমাৰ হ'ব 9 * 12 আমি পাম 108 ডিগ্ৰী তাৰ পিছৰ গুণটো আমাৰ কি হ'ব যে 13 * 12 সো আমি কিমান পাম যে 156 ডিগ্ৰী সো এটা কোণ পাম আমি 36 পিছত 60 পিছত 108 আৰু পিছত কি পাম আমি 156 ডিগ্ৰী তাৰ পিছৰ কুৱেশ্যনটো আছে এটা সামান্তৰিকৰ দুটা সন্নিহিত কোণৰ অনুপাত 2:3 সামান্তৰিকৰ প্ৰতিটো কোণৰ পৰিমাণ কি হ'ব সো আমি জানো সামান্তৰিকৰ সন্নিহিত কোণ দুটাৰ সমষ্টি কি হৈ যায় আমাৰ 180 ডিগ্ৰী সো ইয়াত 2:3 অনুপাতে আছে সো আমি 2x + 3x is equal to কি হৈ যাব আমাৰ 180 ডিগ্ৰী সো আমি সেই কাৰণে কি পাই যাম 5x is equal to আমাৰ 180 ডিগ্ৰী সো therefore আমাৰ x is equal to আমাৰ কি হৈ যাব যে আমাৰ 36 ডিগ্ৰী সো এটা কোণ আমি পাই যাম এই প্ৰথম কোণটো আমি পাই যাম সো 2 * 36 হলে আমাৰ প্ৰথম কোণটো হৈ যাব যে আমাৰ 72 ডিগ্ৰী এটো প্ৰথম কোণ হ'ব আৰু তাৰ পিছত 3 * 36 যদি আমি কৰো হেতু পাই যাম আমাৰ 108 ডিগ্ৰী সো এটা কোণ হ'ব 72 আৰু এটা হ'ব 108 আৰু এটা কোণ আমাৰ কি হ'ব 72 ডিগ্ৰী হ'ব আৰু এটা কোণ হ'ব আমাৰ 108 ডিগ্ৰী গতিকে এই চাৰিটা হ'ব আমাৰ কি সামান্তৰিকৰ গোটেইকেইটা কোণৰ মান কাৰণ আমি জানো কি অপোজিট কোণ কেইটা আমাৰ কি হৈ যায় সমান হৈ যায় সো অপোজিট কোণ কেইটা কি হ'ব আমাৰ সমান হ'ব সো আমাৰ পিছৰ প্ৰশ্নখন আছে যদি এটা চতুৰ্ভুজৰ কোণ দুটা 75 ডিগ্ৰী আৰু 135 ডিগ্ৰী আৰু আন দুটা কোণ সমান হয় তেন্তে সমান কোণ দুটাৰ মাৰ নিৰ্ণয় কৰিব লাগে সো আমি জানো চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী এটা কোণ দি আছে আমাৰ 75 আৰু এটা দি আছে আমাৰ 135 আৰু আন দুটা কোণ আমাৰ সমান বুলি কৈছে সো সেই দুটা কোণক যদি আমি x আৰু x বুলি ধৰো তেতিয়া এই গোটেই চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী হ'ব সো 75 + 135 যদি কৰো আমাৰ তেতিয়া 210 হ'ব আৰু ইয়াত হ'ব 2x is equal to আমাৰ কি হ'ব 360 ডিগ্ৰী সো আমি 2x টো যদি এফালে ৰাখো আৰু 210 যদি হেফালে লৈ যাও তেতিয়া আমাৰ কি হ'ব 360 - 210 সো আমাৰ 2x is equal to আমাৰ কি হ'ব 150 ডিগ্ৰী সো therefore x is equal to কি হৈ যাব আমাৰ 75 ডিগ্ৰী অৰ্থাৎ 75 ডিগ্ৰীৰ আমাৰ বাকি দুটা কোণ হ'ব সমান দুটা কোণ হ'ব কিবা আমাৰ 75 ডিগ্ৰী
তাৰ পিছৰ কুৱেশ্যনটো আছে আমাৰ ABCD আয়তৰ AC আৰু BD কৰ্ণই P বিন্দুত কটাকটি কৰিছে যদি এংগুল DAP 60 ডিগ্ৰী হয় তেন্তে এংগুল DCP ৰ মান কি হ'ব সো আমি ইয়াত যদি এটা আয়ত বনাই লওঁ এনেকুৱা যদি আমাৰ এটা আয়ত হয় সো আয়তৰ প্ৰথমতে কি কৈছে যে AC এটা কৰ্ণ হ'ব লাগিব সো ইয়াত A আৰু ইয়াত C হ'ব লাগিব সো তেতিয়া আমাৰ এইটো এটা কৰ্ণ হ'ব আকৌ B ৰ লগত D এটা কৰ্ণ বুলি কৈছে আৰু এই কৰ্ণ দুটাই আমাৰ কি কৈছে যে P বিন্দুত কটাকটি কৰে যদি এংগুল আমাৰ P বিন্দুত কটাকটি কৰে যদি এংগুল DAP এই এংগুলটো আমাৰ দিয়া আছে এই এংগুলটো দিয়া আছে কিমান 60 ডিগ্ৰী তেন্তে এংগুল আমাৰ DCP আমাৰ এই এংগুলটো আমাৰ কি ওলাব লাগে এই এংগুলটো আমি ওলাব লাগিব সো এটো আমি কেনেকৈ কৰিম সো এটো একেবাৰে সহজ হয় আমি আয়তত কি জানো যে আয়তৰ প্ৰতিটো কোণে আমাৰ কি হৈ যায় 90 ডিগ্ৰী এইটো আমাৰ কোণ কি হৈ যাব 90 ডিগ্ৰী সো এইটো হৈ যাব কি 90 ডিগ্ৰী সো এই কোণটো যেতিয়া 90 ডিগ্ৰী আৰু এই কোণটো যেতিয়া 60 ডিগ্ৰী হয় সো এইটোক যদি আমি এটা ট্ৰায়াঙ্গল হিচাপে ধৰো এইটোক যদি আমি এটা ট্ৰায়াঙ্গল হিচাপে ধৰো এটা কোণ 90 এটা কোণ 60 সো আৰু এটা কোণ আমাৰ কি হ'ব এই কোণটো কি হৈ যাব আমাৰ 30 ডিগ্ৰী কাৰণ এই তিনিটা কোণৰ যোগফল আমাৰ কি হ'ব লাগিব আমাৰ 180 ডিগ্ৰী হ'ব লাগিব এটো ত্ৰিভুজৰ চেপ্টাৰত আমি পঢ়ি আহিছো আপোনালোকে আই বটনত ক্লিক কৰিলে মই ত্ৰিভুজৰ ওপৰত এটা ভিডিও বনাইছো তাত আপোনালোকে পাই যাব সো প্ৰশ্নখিনি সহজ হয় অকমান মনোযোগেৰে চালে আমি পাৰিম সো পিছত আমাৰ এনেকা দিয়া আছে এই গুটেই কেইটা আমাৰ সামান্তৰিক হয় ইয়াতে x y z ভ্যালু কেইটা ওলাব লাগে সো এটো আমি কেনেকৈ উলিয়াম সো প্ৰথমতে আছে এইটোৱে কোণ আমাৰ দিয়া আছে 70 ডিগ্ৰী যদি এই এংগুলটো আমাৰ 70 ডিগ্ৰী হয় গতিকে এই এংগুলটো আমাৰ কিমান হ'ব এইটো 70 ডিগ্ৰী হ'ব কাৰণ এইকেইটা কি হৈ আছে আমাৰ একান্তৰ কোণ কাৰণ আমি জানো সামান্তৰিকৰ বিপৰীত বাহু কেইটা কি হয় আমাৰ প্যাৰেলাল হয় আৰু এইটো এটা ছেদক ইয়াৰ ওপৰত মই ভিডিও এখন বনাইছো আপোনালোকে আই বটনত ক্লিক কৰি পাই যাব কোণৰ ওপৰত অনুৰূপ কোণ আৰু একান্তৰ কোণ সো এইটো যেতিয়া 70 ডিগ্ৰী হ'ব এইটো এই এংগুলটো আমাৰ কি হৈ যাব 70 ডিগ্ৰী আকৌ এই এংগুলটো যদি আমাৰ 95 ডিগ্ৰী হয় তেতিয়া এই এংগুলটো আমি উলাব পাৰিম এই এংগুলটো কি হৈ যাব আমাৰ 180 ৰ পৰা যদি আমি 95 মাইনাস কৰো তেতিয়া আমি কি পাই যাম 85 ডিগ্ৰী পাই যাম কাৰণ এই দুটাৰ যোগফল আমাৰ কি হ'ব 180 ডিগ্ৰী এইটো এটা সৰল কোণ হয় সো এইটো আমি পালো 70 এইটো পালো আমি 85 সো আমাৰ এইটো যেতিয়া 70 এইটো 85 গতিকে এই এংগুলটো আমাৰ কিমান হ'ব 25 ডিগ্ৰী হ'ব কিয় 25 হ'ব কাৰণ আমাৰ এই তিনিটাৰ যোগফল কি হৈ যাব আমাৰ 180 ডিগ্ৰী হ'ব সো 180 ৰ পৰা এই দুটা মাইনাস কৰিলে কি হয় 25 ডিগ্ৰী সো এইটো 70 আৰু এইটো 25 গতিকে এই গুটেই এংগুলটো কি হৈ যাব আমাৰ 95 সো আমি আগতে কি পাইছো যে সামান্তৰিকৰ সন্নিহিত কোণ দুটাৰ যোগফল কি হৈ যায় আমাৰ 180 ডিগ্ৰী বা সো আমাৰ এই এংগুলটো সেইফালৰ পৰা কি হৈ যাব 85 বা আমি এনেকেও পাইছো যে সামান্তৰিকৰ বিপৰীত অপোজিট কোণ দুটা কি হৈ যায় সমান হৈ যায় সো এটো যদি 85 হয় এটো আমাৰ কি হ'ব 85 হ'ব সো এইখনো আমাৰ এখন সামান্তৰিক দিয়া আছে সো ইয়াত এটো এংগল 105 ডিগ্ৰী আৰু এটো 60 ডিগ্ৰী দিয়া আছে আমাৰ এটো z x আৰু y ওলাব লাগে সো এটো যেতিয়া 105 ডিগ্ৰী হ'ব এই এংগলটো আমাৰ এটো 105 সো এই এংগলটো আমাৰ কি হ'ব যে এই দুটা এংগল আমাৰ কি হৈ আছে সন্নিহিত আৰু এই দুটা সন্নিহিত কোণ আমাৰ যোগফল কি হয় 180 ডিগ্ৰী হয় সামান্তৰিকৰ ক্ষেত্ৰত সো এই এংগলটো আমাৰ হৈ যাব 15 ডিগ্ৰী কাৰণ 60 + 15 + 105 হলে কি হৈ যায় আমাৰ 180 ডিগ্ৰী হৈ যায় বা এই দুটা যোগ কৰি আমি 180 ৰ পৰা মাইনাস কৰিলে আমি 15 ডিগ্ৰী পাওঁ আকৌ এইটো পালো কি আমাৰ 105 এটো হৈ আছে আমাৰ 15 সো এই এংগলটো কি হ'ব এই তিনটাৰ যোগফল আমি জানো 180 সো 180 ৰ পৰা যদি আমি ইয়াত আমি পাই আছো 120 যদি মাইনাস কৰো তেতিয়া এই এংগলটো হৈ যাব কি আমাৰ 60 ডিগ্ৰী সো এইটো এটা সামান্তৰিক দিয়া আছে ইয়াত এইটো এংগল 120 দিয়া আছে ইয়াত 3y ইয়াত x y z সো আমাৰ x y z ৰ মান আমি উলিয়াব লাগে সো ইয়াত যেতিয়া 120 হ'ব তো এই এংগলটো আমি কি পাই যাম 120 কিন্তু আমাক ইয়াত 3y আছে সো 3y = কি হৈ গল আমাৰ 120 সো আমাৰ y = কিমান হ'ব 40 ডিগ্ৰী সো আমি y ৰ ভ্যালু পালো 40 ডিগ্ৰী সো এইটো যদি 120 হৈ যায় তো এই এংগলটো কি হৈ যাব আমাৰ 60 ডিগ্ৰী আৰু এইটো কি হৈ যাব আমাৰ 60 ডিগ্ৰী কাৰণ সামান্তৰিকৰ সন্নিহিত কোণ দুটা কি হৈ যায় সম্পূৰক কোণ
চ' এনেকৈ আমি প্ৰব্লেমখিনি ছল্ভ কৰিব পাৰোঁ আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'খন ভাল লাগিছে যদি ভাল লাগে তেতিয়া আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব লাইক আৰু কমেণ্টো কৰিব আৰু চেনেলখন যিমান পাৰে শ্বেয়াৰ কৰি গৈ থাকিব থেংক ইউ